লংকাৰ ভালুকমাৰীত পথ দুৰ্ঘটনা বলেবুমৰ দলকঢ়িয়ানৰ টেম্পো আৰু আল্ট্ৰাবাছৰ মাজত সংঘৰ্ষ মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা ঘূৰি অহাৰ সময়তে লংকাৰ ভালুকমাৰীত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাত টেম্পোত অহা 5গৰাকীকৈ মহিলা যাত্ৰী আহত হৈ চিকিৎসালয়ত ভৰ্তি হ'ব লগা হৈছে। উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ ডিউংমুখৰ সমীপৰ পৰা বলেবমলৈ আহিছিল। আল্ট্ৰাবাছৰ পাছফালে টেম্পোৱে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় আৰু আহতসকলক জোৰাপুখুৰীৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কি হৈছিলে দাদা? এইটো গাড়ীখন ভলবমৰ পৰা আহি আছে। কি গাড়ী? টেম্পু আল্ট্ৰাখণ্ডৰ পিছত মানে খুন্দিয়াই দিলে। খুন্দিয়াৰ পিছত মানে মানুহবিলাক পূৰা চৰম হৈ গ'ল, মাথা পূৰা ফাটি গ'ল। এইটোৱে দেখিছোঁ আৰু কেইজনমান মানুহ আছিলে টেম্পুখনত? মানে 8-10জন মান দেখিছোঁ আছে। তাৰপিছত হস্পিটেলত লৈ গ'ল আৰু টানি টুনি মানে ওলাইছে মানুহ কেনেকৈ লোৱা হৈছে। মই নিহত হৈছে নেকি? নিহত হোৱা নাই, পাঁচ ভাঙিছে দেখিছোঁ, নিহত হোৱা নাই। ক'ত আছে ঘটনা জেগাডোখৰ? কিডোখৰ? এইটো ভালুকমাৰী, ভালুকমাৰী। ব্যুৰো ৰিপৰ্ট, নেশ্যন ফাৰ্ষ্ট নিউজ, গুৱাহাটী।